কারফিউ 7টা লগে নহয় গাড়ি কিবা কাগজ আছে নাই একো নাই বাইকটো নহয় যে সব আছে ওলো বাকি নাম্বারটো লৈ ল গাড়ি নাম্বারটো লৈ ল এই কোভিড-19 বাইদেউ এটা ইণ্টাৰভিউ দিব নেকি? বাইদেউ আপোনালোকে CRPF মানুহৰ কথা বতৰা নাই, মানুহক যে মাৰপিট কৰে কিয়? নাই, মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে, যিহেতু মই নিউজ সংগ্ৰহ কৰি থাকোতে এনেকুৱা ধৰক ৰিপৰ্টাৰ যাব নোৱাৰে নেকি? যিহেতু মোৰ বাইকতো মাৰা হৈছে, যিহেতু মোৰ শৰীৰতো লাগিলেহেঁতেন, CRPF আপোনাৰ সন্মুখত মাৰপিট কৰা হৈ আছে। আপোনালোকে সোধ পোছ নাই, য'তে মই যাতে মাৰপিট কৰে, এনেইতো দবকাত লকডাউন হৈ আছে। আপুনি হঠাৎ আজি আহিছে, আহি আনে যেনেকুৱা ধৰণৰ মানুহক যেনেকুৱা ধৰণৰ মোৰ ক্ষেত্ৰত হৈছে বাইদেউ, মোৰ ক্ষেত্ৰত হৈছে বাইদেউ। মই পৰিচয় দিয়াৰ পিছতো আপুনি বেয়াকে কৈছে। মই কি কৈছো? মই আপোনালোকে ৰানিঙত আপোনালোকে মাৰপিট কৰি আছে। এইটো সিদ্ধান্ত হৈছে যে আপোনাৰ সপ্তাহত 2 দিন শনিবাৰৰ দেওবাৰ লকডাউন থাকিব লাগে আৰু প্ৰতিদিনে সন্ধিয়া 7টাৰ পৰা ৰাতিপুৱা 7 বজালৈকে কাৰফিউ থাকিব। কিন্তু আজি দেখা গৈছে হঠাৎকে দবকা টাউনত আমাৰ সহকাৰী আয়ুক্ত এগৰাকী আহিছে, লগত CRPF জোৱান লৈ আহিছে। আহি হঠাৎ আমি দেখা পাই আছোঁ যে ইয়াত ইতিমধ্যে লকডাউন সকলো লোকে মানি চলি আছে, কিন্তু আকস্মিকভাৱে আহি সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ কৰা, যিসকল সংবাদকৰ্মীয়ে নিজৰ জীৱনৰ প্ৰতি চিন্তা নকৰি পেলাই সংবাদ সংগ্ৰহ কৰি গৈ থাকে, সেই সংবাদকৰ্মীৰ ওপৰত আক্ৰমণ কৰিছে। আৰু সংবাদকৰ্মীজনে বাৰম্বাৰ তেখেত এজন সাংবাদিক বুলি কোৱাৰ পিছতো CRPF জোৱানৰ হতুৱাই আক্ৰমণ কৰা ঘটনাটো অতি দুৰ্ভাগ্যজনক। আৰু এই সমগ্ৰ বিষয়টোৰ ওপৰত ইতিমধ্যে সাংবাদিকগৰাকীয়ে দবকা আৰক্ষী চকীত এজাহাৰ দিছে। আৰু আমি খবৰ পোৱা মতে সেই সময়ত আমাৰ দবকা আৰক্ষী চকীৰ আৰক্ষী কোনো বিষয়া উপস্থিত নাছিলে, গতিকে আৰক্ষী বিষয়াৰ অনুপস্থিতিত ইয়াত আহি পেলাই আক্ৰমণ কৰা ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, নিন্দা কৰিছোঁ। আৰু ইতিমধ্যে এজাহাৰ দিয়া হৈছে, গতিকে এই সমগ্ৰ বিষয়ৰ ওপৰত এক উচিত তদন্ত হ'ব লাগে, এইটো আমি আমচুৰৰ পৰা দাবী জনাইছোঁ।